2017 চনতে যি এই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম স্থাপিত হৈছিলে আৰু তেতিয়াৰ পৰাই আমি আচলতে সদায় দুৰ্নীতিৰ ওপৰতে মাত মাতি আহিছো আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ওপৰত সদায় মাত মাতিছো আৰু যিখিনি গ্ৰাম্য অঞ্চল সেই গাঁওসমূহলৈ গৈ আমি কি কৰিছো সজাগ আৰু সচেতন কৰিছো যে দুৰ্নীতি আচলতে আমি কি ধৰণে নিৰ্মূল কৰিব পাৰো আমি ৰাজনৈতিক প্ৰেক্ষাপটতে হওক বা যিকোনো চৰকাৰী কাৰ্যালয় হওক বা যিকোনো উদ্যোগে হওক অন্যান্য ক্ষেত্ৰত আমি য'তেই দুৰ্নীতি দেখিছো কিন্তু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তাত আমি উঠি পৰি লাগিছো যে এই দুৰ্নীতি শেষ হ'ব লাগে আজি বৰ্তমান অত্যাৱশ্যকীয় যি সা সামগ্ৰীকে ধৰি য'ত দুৰ্নীতি হৈছে বা মূল্য বৃদ্ধি হৈছে তাতো আমি মান মাতিছো আজি অৰুণোদয় আঁচনিতে হওক বা বৃদ্ধ পেঞ্চনে হওক যিকোনো ক্ষেত্ৰতে ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা যিখিনি আঁচনি আহিছে সেই আঁচনি ক্ষেত্ৰতে হওক দুৰ্নীতি য'ত দেখা পাইছো আমি সকলোৱে আচলতে যিমানখিনি আমাৰ জিলা সমিতি আছে আঞ্চলিক সমিতি আছে সকলোৱে একত্ৰে আমি দুৰ্নীতিৰ ওপৰত মান মাতি আহিছো আৰু আমি ইয়াৰ পৰা এটা কথা আমি অনুৰোধ জনাম যে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে যি ধৰণে দুৰ্নীতিৰ ওপৰত মান মাতি আহিছো সকলো ৰাইজ বা সকলো দল সংগঠনৰ অন্যান্য যি বিষয়বি আছে সকলোকে সজাগ আৰু সচেতন হ'বৰ কাৰণে আমি অনুৰোধ জনাম আৰু আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তেওঁক অভিনন্দন আৰু শুভেচ্ছা জনাম এটা কাৰণে যে তেওঁ যি এই চৰকাৰখনৰ যি ভূমিকা লৈ তেওঁ যি নাৰী সমূলীকৰণকে লৈ পেলাই যি অন্যান্য আঁচনি লৈছে সেই আঁচনিক লৈ পেলাই তেওঁক আমি ধন্যবাদ জনাম আৰু যি দুৰ্নীতি বা ভ্ৰষ্টাচাৰক লৈ তেখেতে কি কৰিছে য'ত আজি মাটিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক আজি যিখিনি দেলালি স্বৰূপ আছিল মাটিৰ ক্ষেত্ৰতে দেখিছো আমি তেওঁ কিন্তু তৎপৰ হৈ পেলাই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে সেয়েহে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তেওঁকো আচলতে আমি ইয়াৰ পৰা আমি শুভেচ্ছা জনাম আৰু আগন্তুক যি আচলতে নিৰ্বাচনৰ ঘোষকাবাজ চলিছে বুলিয়ে ক'ব লাগিব কিন্তু তেনে ক্ষেত্ৰতো য'ত আচলতে আমি কিছুমান মানুহ দেখা পাইছো যে দুৰ্নীতিৰ এতিয়াও বৰ্তমান লিপ্ত হৈ আছে তো এই নিৰ্বাচনৰ প্ৰেক্ষাপটৰ আগতে যে দুৰ্নীতি লিপ্ত হৈ থকা যিখিনি বিষয়বীয়াখিনি তেওঁলোকে যাতে আচলতে এক ব্যৱস্থাৰ মাজেদি আইনগতৰ মাজেদি আইন ব্যৱস্থাৰ মাজেৰে আচলতে জেল হাজতলৈ নিব বুলি আমি তেওঁক অনুৰোধ জনাম আৰু বিৰোধী যুৱ শক্তি অসমে সদায় দুৰ্নীতিৰ ওপৰত মান মাতি আহিছো মান মাতি যাম আৰু আমাৰ জন্মলগ্নৰ পৰাই আমি কাৰলৈ আচলতে কেয়াৰ নকৰাকে দুৰ্নীতিৰ ওপৰত মান মাতি গৈছো আৰু সকলোকে আমি অনুৰোধ জনাম যে আমি য'ত দুৰ্নীতি হৈছে তাত সকলোৱে যাতে আমি এই প্ৰতিষ্ঠা দিৱস আমি আজি দি কাৰ্বি আংলঙত পাতিলো আৰু যোৱা বিগত বছৰত আমি যোৰহাট জিলাত পাতিলো আৰু অনাগত সময়ত আমি এই যি ধৰণে প্ৰতিষ্ঠা দিৱসকে লৈ পেলাই যিখিনি কাৰ্যসূচী আমি লোৱাৰ প্ৰেক্ষাত আৰু আমি যিখিনি গ্ৰাম্য অঞ্চলত সজাগ আৰু সচেতনৰ এই বাৰ্তাখিনি আচলতে বিয়পাবলৈ আমি অনুৰোধ জনাম আৰু আপোনালোকক আমি অনুৰোধ জনাম যে ধন্যবাদ জনাম যে আপোনালোকে দুৰ্নীতিৰ ওপৰত যি ধৰণে বা অন্যান্য ক্ষেত্ৰত মান মাতি আহিছে সকলোকে আমি ধন্যবাদ জনাইছো